জীবন তো যা এয়া সাংস্কৃতিক নগৰী তেজপুৰৰ পৰিৱেশ পুৱাৰ পাই গীতে মাতে সোঁৱৰণ কৰা হৈছে এগৰাকী মহান শিল্পী দিল মৃত্যুর আনে সংবাদ খুকি খুরে আর তনান এই দিল মৃত্যুর আনে সংবাদ এই সংবাদ শুনিও বধিৰ কিয় তই নকৰিবি কিয় তোৰ শেষ প্ৰতিবাদ সংগ্ৰাম আনে দিনাম জীৱনৰে ইতিহাসে চিঞৰে জয় জনতারে ট্রাকেরি দানবকে বধু গয়া ও উলায়া সজাগ জনতা উলায়া পোহৰানুতা ৰামৰে দেশতে থকা ৰাৱণ বধুতে যাই যদি যায় জীৱনটো আচলতে জীৱিত কালত ডক্টৰ ভূপেন হাজৰিকাদেৱে আমাক যিমানখিনি দি থৈ গ'ল আচলতে আমি প্ৰকাশ কৰিব নোৱাৰোঁ অফুৰন্ত ভাণ্ডাৰ আছিল তেখেত আচলতে সুধা কণ্ঠ অকল কণ্ঠতে নাছিলে তেখেতে যিখিনি গীত গানৰ মাজৰ যিখিনি আহ্বান জনাই থৈ গৈছিলে তেওঁৰ গীত অকল গীতেই নাছিলে সেয়া আছিলে আচলতে সামাজিক আৰু ৰাজনৈতিক তত্ত্ব যেনেকৈ আমি অসমীয়া নহওঁ দুখীয়া এই গীতটিত আমাৰ সমাজলৈ যি আহ্বান জনাইছিল তাৰ জৰিয়তে আমাৰ যিটো জাতীয় চেতনা জগাই তুলিছিলে সেয়া সঁচাকৈয়ে মানে আমি উদ্যত হৈ উঠোঁ আৰু আজি আমাৰ অনুষ্ঠান শতবৰ্ষ উপলক্ষে তেখেতলৈ আমাৰ অনুষ্ঠানৰ পৰা নৃত্য গীতেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে।